হয়, আজি অসম ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিৰ উদ্যোগত আৰু চামগুৰি উপশাখা আৰু লগতে আমলখি চাহ বাগিচাৰ প্ৰাইভেট ইউনিটৰ সহযোগত আজি কলিয়াবৰ শ্ৰম পৰিদৰ্শক মহোদয়ৰ কাৰ্যালয়ত আজি আমি আৰ্টছৰ তৰফৰ পৰা আহি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ'ল। যিহেতুকে নিশ্চিতভাৱে আপোনালোকে গম পায়, আজি সমগ্ৰ অসমত অসম চাহ নিগম অধীনস্থত থকা 15খন বাগিচা 2022 চনত আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰখনে ব্যক্তিগত খণ্ডত তেওঁলোক যেতিয়া লিজত গতাই দিছিল আৰু আমি সেই সময়ত ভাবিছিলোঁ চাহ শ্ৰমিকেই হওক বা ACMSৰ বিষয়া হওক বা আমি আৰ্টছৰ ভাবিছিলোঁ যে যিহেতুকে আজি চাহ নিগম অধীনস্থত থকা যিসকল বাগান আজি সেই দিনৰ পৰা আজি নহ'লেও আজি 20-25 বছৰৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছিল। হয়, ব্যক্তিগত খণ্ড যেতিয়া যোৱাৰ লগে লগে আমি ভাবিছিলোঁ যে বাগিচাখিনি এক সুন্দৰ পৰিচালনা হ'ব, কিন্তু আমি দেখিবলৈ পাইছিলোঁ সেই সময়ত 2022 যেতিয়া গতাই দিলে চৰকাৰখনে ব্যক্তিগত খণ্ডলৈ, তেতিয়া আমি একদম সম্পূৰ্ণভাৱে দেখিবলৈ পালোঁ সেই বাগিচাখনে ব্যক্তিগত খণ্ডৰ মালিকসকলে কেতিয়াবা 6 মাহ চলাইছে, কোনোবা এবছৰ চলাই তেওঁলোকৰ যিখিনি মানে বেনিফিট কৰিব লাগে বেনিফিট কৰি চাহ শ্ৰমিকসকলক যিখিনি পাবলগীয়া তেওঁলোকৰ এতিয়াও দৰমহা আছে পাবলগীয়া বহুখিনি তেওঁলোকৰ লাইবিলিটিছ আছে, সেইখিনি তেওঁলোকক এৰি দিলে। তো এতিয়াও আমি ক'বলৈ বিচাৰিছোঁ নগাঁও জিলাত আমাৰ চাহ নিগম বাগিচা 3খন আছে, ডিজেবুলি চাহ বাগিচা, লুংচুং চাহ বাগিচা আৰু আমলখি চাহ বাগিচা। আৰু ডিজেবুলি চাহ বাগিচা এতিয়াও ব্যক্তিগত খণ্ডত আছে, কিন্তু তেওঁলোকেও এতিয়ালৈকে সম্পূৰ্ণভাৱে তেওঁলোকে যিখিনি প্লেণ্টেশ্যন এক্ট মতে যিখিনি সা সুবিধাখিনি পাব লাগে তাৰ পৰা সম্পূৰ্ণভাৱে বঞ্চিত হৈ আছে ডিজেবুলি চাহ বাগিচাত। আৰু এইটো প্ৰভাত বেজবৰুৱা এক ব্যক্তিগত খণ্ড বাগিচা এখন মালিক পক্ষই চলাই আছে। সমান্তৰালভাৱে চাবলৈ গ'লে আমাৰ আমলখি চাহ বাগিচাখন আৰু লুংচুং চাহ বাগিচাখন বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই তেওঁ লিজত ল'লে আপোনাৰ এগ্ৰিমেণ্ট কৰি লুংচুং চাহ বাগিচাখন। আৰু আমি যোৱাকালিহে গম পাইছোঁ যে আমলখি চাহ বাগিচাখন অকল তেওঁ চোৱা চিতাৰ কাৰণে লৈছে। ইয়াৰ ৰাইজে আমি ভাবিছিলোঁ সম্পূৰ্ণভাৱে এগ্ৰিমেণ্টত লৈ ইয়াৰ যিমান সা সুবিধাখিনি শ্ৰমিকক দিব বুলি আমি ভাবিছিলোঁ, কিন্তু যোৱাকালি আমি গম পালোঁ এতিয়া চৰকাৰখনে কেইদিন আগত তেওঁলোকে মানে নিৰ্বাচনৰ আগমুহূৰ্তত ঘোষণা কৰিছিলে যে 30 টকা শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব, কিন্তু অন্যান্য বাগিচা 30 টকা লাগু হ'ল, অন্ততঃ 250 টকা আগত পাইছিলে শ্ৰমিকে, এতিয়া 30 টকা লাগু হোৱাৰ লগে লগে 280 টকা পাইছে, কিন্তু এই বাগিচাসমূহত কিন্তু এতিয়ালৈকে শ্ৰমিকে 30